বেতন হলেও ঠিকা শ্ৰমিকৰ কামৰ অব্যাহত ৰাখক আৰু কামৰ বিনিময়ত মাননি ধৰণে মজুৰি প্ৰদান কৰক। আঁচনিভুক্ত কৰ্মচাৰীবিলাকৰ যি আমি মাননি ধৰণে মজুৰি বিচাৰিছোঁ আৰু লগতে আমি নিয়মীয়াকৰণ কৰাৰ কাৰণে আমি দাবী জনাই আছোঁ। আমি চৰকাৰৰ ওচৰত বাৰে বাৰে দাবী জনাই আছোঁ, তথাপিও আমাৰ চৰকাৰে এই দাবী মানি লোৱা নাই। যেতিয়ালৈকে আমাৰ দাবী মানি নলয় তেতিয়ালৈকে আমাৰ এটাই ৰাস্তা হ'ব সংগ্ৰাম আৰু আন্দোলন। আন্দোলন সংগ্ৰামৰ বাহিৰে কোনো জয়ী হ'ব নোৱাৰে, এইটো সঁচা কথা। কাৰণ আপোনালোকে জানে যে 1947 চনত যি আন্দোলন চলাইছিলে সেই আন্দোলনৰ সময় মানে যেতিয়া আগভাগ লৈছিলে আমি আন্দোলন কৰিহে আমাৰ ভাৰতখন আমি স্বাধীন ভাৰত হিচাপে আমি 1948 চনত আমি স্বাধীন ভাৰতখন আমি লাভ কৰিব পাৰিছোঁ। গতিকে আমাৰো যদি আমাৰ প্ৰাপ্য আদায় আছে আমি এক লৈ হৈ সকলোৱে আন্দোলন কৰিব লাগিব। আগলৈ আপোনালোকে এই আন্দোলন কাৰ্যসূচীত আজি এইটো নাভাবিব যে আমি অংগনবাদী বেলেগকৈ কৰিম, আশাকৰ্মী বেলেগকৈ কৰিম, মিড ডে মিল বেলেগকৈ কৰিম। কাৰণ আমি এটাই জানো, আশা অংগনবাদী মিড ডে মিল আমি আঁচনিভুক্ত কৰ্মচাৰী, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, আমি এক হৈ আমাৰ দাবী আন্দোলন মানে কাৰ্যসূচীত আমি ৰখি থাকিব লাগিব। এইটো কোনেও নাভাবিব তেখেতসকলৰ লগত আমি নাযাওঁ। কাৰণ আমি এটাই, আমি চেণ্ট্ৰেলতো আমি যিখিনি আমাৰ আশা মিটিঙত গ'লে আমি এটাই আমাৰ দাবী যে আমাৰ আঁচনিভুক্ত কৰ্মচাৰী যেতিয়ালৈকে দাবী আমি বিচৰা মতে যেতিয়ালৈকে নেদে তেতিয়ালৈকে আমি আমাৰ কাৰ্যসূচী আমি বাহাল ৰাখিম। গতিকে